নমস্কাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ওপৰত কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ আপডেট নটিফিকেশ্যন আহি পৰিছে। ইয়াত উল্লেখ কৰা হৈছে নটিছ ইন কণ্টিনিউশ্যন টু দ্য এডভাৰটাইজমেণ্ট নম্বৰ SLRCG391 এডভাৰটাইজমেণ্ট নম্বৰ 2023 to the date of the written examination for recruitment of the post of HSLC level under the state level recruitment commission for class 3rd post is hereby notified as below. গতিকে আপোনালোকৰ পৰীক্ষা কেতিয়া হ'ব যিখিনি কেটেগৰী যদি আপোনালোকে এপ্লাই কৰিছিল কেটেগৰী অফ ৰিটেন এক্সামিনেশ্যন HSLC লেভেলত যদি আপুনি আবেদন কৰিছিল গতিকে মিনিমাম কোৱালিফিকেশ্যন ৰিলেটেড আছিল HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ অথবা HSLC সায়েন্স এক্সামিনেশ্যন পাছ হ'লে আপুনি আবেদন কৰিব পাৰিছিল আৰু তাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ডেট এণ্ড টাইম 15/9/2024 সেইদিনা হ'ব সানডে 10:30 AM ৰ পৰা 1:30 PM পৰীক্ষা অনুষ্ঠিত হ'ব ভিতৰত মনত ৰাখিব খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাভ কৰি আছে HSLC লেভেলৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে কেতিয়াৰ পৰা 15/9/2024 সেইদিনা হ'ব সানডে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময় হৈছে 10:30 AM to 1:30 PM মনত ৰাখিব। তাৰ পাছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে কোৱা হৈছে ইট ইজ হেয়াৰ বাই ইনফৰ্মড ডেট কেণ্ডিডেটছ হু হেভ এপ্লাইড ফৰ দ'জ পোষ্ট কেন ডাউনলোডেড দেয়াৰ এডমিট কাৰ্ড ফৰ দি written examination by logging into the website of Govt of Assam www.assam.gov.in and that of Board of Secondary Education Assam www.site.sebaonline.org from 11 AM of 2/9/2024 গতিকে যিখিনি এই কেটেগৰীত পৰিছে যদি আপোনালোকে HSLCত আবেদন কৰিছিল আপোনাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 15/9/2024 সেইদিনা হ'ব সানডে 10:30 AM to 1:30 PM পৰীক্ষা অনুষ্ঠিত সময় তাৰ পাছত আপোনালোকে উল্লেখ কৰিছে 2/9/2024 দিনৰ 11 বজাৰ পৰা আপুনি সুন্দৰকৈ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব এই কেটেগৰী কেণ্ডিডেটসকলে। তাৰ পাছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কোৱা হৈছে দে candidates have to download it and take print out of their admit card by using their application number and the password used while filling of the forms for applying for the post গতিকে আপুনি যেতিয়া এপ্লাই কৰোঁতে আপোনালোকৰ নিশ্চয় এপ্লিকেশ্যন নম্বৰ আছে হাতত পাছৱৰ্ড আছে সেইখিনি ব্যৱহাৰ কৰি আপোনালোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব। তাৰ পাছতে উল্লেখ কৰিছে দ্য কেণ্ডিডেটছ হেভ টু produce hard copy of the admit card appear in the written examination and must follow all the instruction mentioned in the admit card গতিকে এডমিট কাৰ্ডৰ কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন উল্লেখ কৰিব সেইখিনি ভালদৰে পঢ়ি সেইখিনি মানি চলিব লাগিব সেইখিনি ফ'ল' কৰিব লাগিব খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন উল্লেখ কৰিছে অৱশেষত পইণ্ট উল্লেখ কৰিছে দ্য ডেট এণ্ড টাইম ফৰ দি ৰিটেন এক্সামিনেশ্যন ফৰ দ্য আদাৰ কেটেগৰিজ অফ পোষ্ট চেল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম নিৰ্দিষ্ট বাকী যিখিনি পোষ্টৰ পৰীক্ষা হ'বলৈ বাকী আছে নিৰ্দিষ্ট সময়ত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব সেইটো কথা মনত ৰাখিব। তাৰপিছত টেকনিকেল ছাপোৰ্টৰ কাৰণে ভাল যোগাযোগৰ সুবিধা দিছে টেকনিকেল ছাপোৰ্টৰ যিটো নম্বৰ দেখা পাইছে 9582390056 10 AM to 5 PM লৈ খোলা থাকিব ৱৰ্কিং ডেজত কণ্টেক্ট কৰি প্ৰব্লেম পৰিলে ফেচ ছল্ভ কৰিব পাৰিব এই ছিষ্টেমৰ যোগেদি অৱশেষত ছিগনেচাৰ মাৰিছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3rd পোষ্ট আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ চৌহানগৰ খানাপাৰা গুৱাহাটী 22 গতিকে ইনফৰমেশ্যন লাভ কৰিলে যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বহুতো পৰীক্ষাৰ অন্তত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 3rd গ্ৰেডৰ যি HSLC লেভেলত যদি আপোনালোকে আবেদন কৰিছিল 3rd গ্ৰেডৰ 15/9/2024 অনুষ্ঠিত হ'ব পৰীক্ষা সেইদিনা হ'ব দেওবাৰ পৰীক্ষা অনুষ্ঠিত সময় হৈছে 10:30 AM to 1:30 PM আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব দিনৰ 11 বজাৰ পৰা 2/9/2024 পৰা 11 বজাৰ পৰা আৰু ৱেবছাইটকেইটা গম পালে সেৱা ৱেবছাইট আৰু আছাম গভৰ্ণমেণ্টৰ ৱেবছাইটৰ পৰা সুন্দৰকৈ ডাউনলোড কৰিব লাগিব আৰু ডাউনলোড কৰিলে প্ৰয়োজন হ'ব আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড প্ৰয়োজন হ'ব আৰু সেইখন প্ৰিণ্ট আউট কৰিব লাগিব প্ৰিণ্ট আউট কৰি এক্সামৰ সময়ত লৈ যাব লাগিব তাত নীতি নিয়মখিনি মানি চলিব লাগিব। প্লিজ ইনফৰমেশ্যনটো প্লিজ ভিডিঅ' বন্ধুসকলে শ্বেয়াৰ কৰিব যিসকলে এতিয়াও গম পোৱা নাই সেইসকলে যাতে উপকৃত হয় এই ভিডিঅ'টিৰ পৰা ধন্যবাদ।